নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৩১ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: আখ্যাহি মে কো ভৱানুগ্ৰহৰূপ নমোস্তুতে দেৱাৱৰ প্ৰসীদ বিঘ্নাতুমিষ্যামি ভৱন্তমাদ্যং নাহি প্ৰজানামি তব প্ৰবৃত্তিম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণৰ সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে দেৱশ্ৰেষ্ঠ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ, মই আপোনাক সেৱা জনাইছোঁ। আপুনি মোৰ প্ৰতি প্ৰসন্ন হওক। এনে উগ্ৰ ৰূপধাৰী আপুনিনো কোন, এই কথা মোক অনুগ্ৰহ কৰি ব্যক্ত কৰক। আপুনিয়েই সেই আদি পুৰুষ। মই আপোনাক ভালদৰে জানিবলৈ ইচ্ছা কৰিছোঁ। আপোনাৰ কোনো উদ্দেশ্য বা কিনো উদ্দেশ্য কি মই ভালদৰে বুজিব পৰা নাই বুলি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী তেওঁ অৱতাৰণা কৰিছে। অৰ্থাৎ দেৱশ্ৰেষ্ঠ দেৱতাৰ যি সৃষ্টিকৰ্তা, দেৱতাসকলৰ ভিতৰত অন্যতম যি বিষ্ণুৰ মহাস্বৰূপ দৰ্শন লাভ কৰি, এই বিশ্বৰূপ দৰ্শন লাভ কৰি ভগৱান শ্ৰীকৃষ্ণৰ সখা অৰ্জুনে জিজ্ঞাসা প্ৰকট কৰিছে, তেওঁৰ যি স্বৰূপৰ যি ব্যাখ্যা, এই স্বৰূপ ধাৰণ কৰাৰ কাৰণনো কি, তাৰ মুখ্য উদ্দেশ্যনো কি, সেই উদ্দেশ্য হ'লে অৰ্জুনে এতিয়ালৈকে বুজি পোৱা নাই, যদিও দিব্য চক্ষুৰে তেওঁৰ দৰ্শন লাভ কৰিছে। সেয়েহে তেওঁ নিজৰ জিজ্ঞাসা জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে যে এই স্বৰূপসকল দৰ্শন লাভ কৰাৰ মুখ্য কাৰণনো কি, এই প্ৰত্যেকটো স্বৰূপৰ মুখ্য উদ্দেশ্যনো কি, যাৰ দ্বাৰা এই জগতত ব্যক্ত হৈ থকা পৰম পুৰুষৰ স্বৰূপ জানিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কোৱাৰ চলেৰে সমগ্ৰ মানৱ জাতিক তেওঁৰ প্ৰত্যেকটো স্বৰূপৰ বিষয়ে অৱতাৰণা কৰিব, অথবা ভগৱান বিষ্ণুৰ যি বিশ্বৰূপ দৰ্শন, সেই বিশ্বৰূপৰ ব্যাখ্যা অৱতাৰণা কৰিব। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল অৰ্থ। ধন্যবাদ।